আজি মই আৰু এটা সৰু ভিডিঅ' আপোনালোকলৈ এৰিছোঁ। মানে ইয়াত বিল্ডিঙৰ ষ্টেটাৰ ফাৰ্ষ্ট ফ্ল'ৰৰ ষ্টেটাৰ ঢালাৰ পিছত কলমবিলাক বনাব লাগে। আৰু ষ্টেটাৰবিলাক অলপ ভাল হ'লে কলমৰ ফিনিচিং, কলমৰ চাইজবিলাক বা কলম চিধা চব বস্তুটোৱে মানে ডিপেণ্ড কৰে ষ্টেটাৰৰ ওপৰত। যদি ষ্টেটাৰটো ভাল হৈ যায়, কলমটো মানে ধুনীয়া হয়। আকৌ চাওক আপোনালোকে এই যে ষ্টেটাৰটো যে বনোৱা হৈছে, তাৰপিছত এই কলমবিলাকৰ ছাৰফেচবিলাক, কলমৰ চাইজবিলাক মানে খুব ধুনীয়া হয়। আৰু ষ্টেটাৰটো তেৰা তেৰা হৈ যায়, মানে অলপ তেৰা বেকা হ'লে এই কলমবিলাকৰো তেৰা বেকা হৈ যায়। ইয়াত ষ্টেটাৰ ঢালাৰ লগে লগে মানে বহুত ভাল হয় তাৰমানে কামবিলাক। এইটো ফাৰ্ষ্ট ফ্ল'ৰৰ কাম চলি আছে ৰানিং। সেইটোৱে আপোনালোকক মানে অলপমান এটা সৰুকৈ ভিডিঅ' বনাই দিলোঁ। আশা কৰোঁ আপোনালোকে অলপ চাব আৰু অলপমান ছাপৰ্ট কৰিব আমাক। সেয়াই আৰু বিশেষ একো নহয়।